নিশা মৰিগাঁও অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চাইবাৰ বিৰোধী অভিযানত মৰিগাঁও আৰক্ষীৰ জালত মৈৰাবাৰীৰ 3টা পলাতক বিখ্যাত চাইবাৰ অপৰাধী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাইবাৰ অপৰাধী কেইটা হৈছে মৈৰাবাৰী হতিমুৰিয়াৰ মুক্তাৰ হুছেইন, লেংৰিবৰীৰ বাহাৰুল ইছলাম আৰু ধিঙৰ মুস্তাক আহমেদ ওৰফে আনাৰুল। তিনিওজন চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৈৰাবাৰী থানাত ৰুজু হৈ আছে 178/24 গোচৰ। কেইবাটাও বহিৰাগত বিত্তীয় প্ৰতিষ্ঠানৰ বহু লক্ষ টকা ভুৱা নথিৰে হৰলুকি কৰি বিগত এটা বছৰতকৈ অধিক সময় পলায়ন কৰি আছিল তিনিওটা অপৰাধী। বৰ্তমান 3জন চাইবাৰ অপৰাধীক মৈৰাবাৰী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। যোৱাকালি ইংৰাজীৰ 3 জানুৱাৰী তাৰিখে ৰাতি আমাৰ মৰিগাঁও জিলাৰ এডিশ্যনেল এছ পি ক্ৰাইমছৰ নেতৃত্বত মৈৰাবাৰী স্থানীয় আৰক্ষী থানাৰ নেতৃত্বত চাইবাৰৰ বিৰুদ্ধে এটা অভিযান আৰম্ভ হয় আৰু ইতিমধ্যে আমাৰ মৈৰাবাৰী থানা 178/24 কেছ সংক্ৰান্তে চাইবাৰ অপৰাধীবিলাক আমি অভিযান চলাই আছিলোঁ, এৰেষ্ট কৰি আছিলোঁ, জেললৈকে প্ৰেৰণ কৰি আছিলোঁ। সেই হিচাপে যোৱাকালিও আমাৰ খবৰ আহিছিলে, তাৰ নেতৃত্বত আমি অভিযান চলাই পেলাই 3জন লোক চাইবাৰ ফ্ৰষ্টাৰ, তেওঁলোক ক্ৰমান্বয়ে লেংৰিবুৰী গাঁৱৰ এজন, হাতীমুৰীয়া গাঁৱৰ এজন আৰু ধিং থানাৰ অন্তৰ্গত চালকাটি পথাৰৰ এজন, 3জনকে আমি এৰেষ্ট কৰিছোঁ বৰ্তমান। তেওঁলোকৰ নাম ক্ৰমে এজন হৈছে বাহাৰুল ইছলাম, এজন মুক্তাৰ হুছেইন আৰু এজন হৈছে মুস্তাক আহমেদ। চাইবাৰ অপৰাধীৰ বিৰুদ্ধে ডেফিনেটলি চলি আছে, বৰ্তমানলৈকে চলি আছে, ভৱিষ্যতলৈ চলি থাকিব। আৰু আমি প্ৰাইমেৰী ফেচি যিটো ইনভেষ্টিগেশ্যন কৰা হৈছে, সেই ইনভেষ্টিগেশ্যন 3জনে প্ৰায় 15 লাখ টকাৰ চাইবাৰ ফ্ৰড কৰিছে বিভিন্ন কোম্পানীৰ পৰা, আদিত্য বিৰলা ফাইনেন্স লিমিটেড, এক্সিছ বেংক ইত্যাদিৰ পৰা। আৰু আমাৰ যিটো বৰ্তমান কেছ ৰেজিষ্টাৰ আমি কৰিছিলোঁ, সেই কেছ সংক্ৰান্ত তেওঁলোকক এৰেষ্ট কৰা হৈছে 170/24 আৰু 18/24। যিটো নেকি এটা হ'ল আদিত্য বিৰলা ফাইনেন্স লিমিটেডৰ কেছ, এটা হ'ল এক্সিছ বেংকৰ কেছ। হয়, আমাৰ যিটো অভিযান অব্যাহত আছিলে, আমি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু চাইবাৰৰ ক্ষেত্ৰত আমাৰ এছ পি ছাৰৰ নেতৃত্বত, এডিশ্যনেল এছ পি ছাৰৰ নেতৃত্বত আমি কেতিয়াবা প্ৰপাৰ্টি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আদালতৰ অৰ্ডাৰ ক্ৰমে। গতিকে আমি ষ্ট্ৰিক্টলি একশ্যন লৈ আছোঁ, হয়তো সমাজ আমাৰ অনুভৱ হৈছে, কিন্তু আমাৰ এই যি অভিযান চাইবাৰৰ অপৰাধীৰ ক্ষেত্ৰত অভিযান অব্যাহত থাকিব ভৱিষ্যত দিনবোৰত। আমি ইতিমধ্যে পলাতক হৈ থকা অৱস্থাত বিভিন্ন আমি ৱেষ্ট বেংগলৰ পৰাও এৰেষ্ট কৰিবলৈ সক্ষম হৈছোঁ আৰু ভৱিষ্যতৰ দিনবিলাকত বিভিন্ন জেগাৰ পৰা আমি এৰেষ্ট কৰি আছোঁ। অকল মৈৰাবাৰী থানা এলেকাই নহয়, য'ত পলাই আছে, গুৱাহাটীৰ পৰাও এৰেষ্ট কৰিছোঁ, নগাঁৱৰ পৰাও এৰেষ্ট কৰিছোঁ। তেনেকুৱা আমি যিসকল পলাই আছে তেওঁলোকক আমি বিচাৰি আছোঁ আৰু ইতিমধ্যে তেওঁলোকক আমি এৰেষ্ট কৰিবলৈ সক্ষম।